আসলতে মূলত এটা কথা আমি সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মৰ্চাই অসমত যি অমানৱীয় উচ্ছেদ হৈ আছে এই উচ্ছেদৰ প্ৰতিবাদ আপোনালোকে দেখা পাইছে আমি প্ৰতিটো ক্ষেত্ৰতে কৰি আহিছোঁ আৰু এই প্ৰতিবাদৰ প্ৰতীকী প্ৰতিবাদ হিচাপে আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্রিক মৰ্চাৰ সকলো বিধায়কে আজি কোনো উপায় নাপায় আমি কোনো ধৰণৰ উপায় নাপায় আজি আমাৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত আমি এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ আৰু এইটোৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছোঁ যে গোটেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ মানে বক্তব্য ৰাখে মিয়াৰ ওপৰত যেনেকৈ বক্তব্য ৰাখে যেনেকৈ উচ্ছেদক লৈ বক্তব্য ৰাখে মিয়া জনজাতি শান্তিত থাকিব নিদিওঁ যেনেকৈ বক্তব্য ৰাখে এই সকলো বক্তব্যৰ প্ৰতিবাদত আৰু এই উচ্ছেদৰ প্ৰতিবাদত আমি এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছোঁ 5 বছৰীয়া কাৰ্যকালৰ শেষৰখন অধিৱেশন গতিকে আজিও আপোনালোকে প্ৰতিবাৰেই এনে ধৰণৰ প্ৰতিবাদ কৰিবলগীয়া হয় উচ্ছেদৰ বিৰুদ্ধে গতিকে এইখন যি 5 বছৰীয়া চৰকাৰ সেই চৰকাৰখনে আপোনালোকৰ কথা হয়তো আমাৰ কথা কোনোদিনেই নুশুনে তেখেতসকলে গণতন্ত্ৰৰ ভাষা তেখেতসকলে বুজি নাপায় গণতন্ত্ৰৰ ভাষা বুজি নোপোৱাৰ ফলত আমি বাধ্য হৈ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি তলে এই কাৰণে আহিছোঁ যে আমাৰ কথা আজি গণতন্ত্ৰত কোনো শুনিবলগীয়া নাই ভাৰতবৰ্ষৰ সংবিধান ব্যাহত হৈ আছে ভাৰতৰ গণতন্ত্ৰ ব্যাহত হৈ আছে এই কথাখিনি জনাবৰ কাৰণে আমাৰ কোনো ঠাই নাই বিগত ইমান দিনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক চৰকাৰক ৰাজ্যপালক বিভিন্ন ঠাইত আমি দি আহিছোঁ ক'তো আমি ন্যায় পোৱা নাই সদৌ শেষত আজি শেষৰটো যিটো আমাৰ অধিৱেশন এই অধিৱেশনত আমি আমাৰ জাতিৰ পিতাৰ প্ৰতিমূৰ্তিৰ ওচৰত আমি আহি আত্মসমৰ্পণ কৰিছোঁ এইটো কুৱেশ্যন আৱাৰত উত্তাল নহয় আমাৰ যিটো এডজৰ্ণমেণ্ট মোশ্যন সেইটো আফটাৰ কুৱেশ্যন আৱাৰ হ'ব আমি সেই কুৱেশ্যন আৱাৰ পিছত আমাৰো সেইটো ইছ্যু আছে জুবিন গাৰ্গৰ জাষ্টিছ লাগে এইটো পৰৱৰ্তী সময়ত আহিব চাৰিওপিনে উচ্ছেদৰ বিভীষিকা আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আমি আজি প্ৰথম দিনৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো অধিৱেশনত আমি আজি সদনত সোমোৱাৰ পূৰ্বেই আমি আজি AIUDF বিধায়িনী দলে ইয়াতে প্ৰতিবাদৰ কাৰ্যসূচী ল'বলগীয়া হৈছে আজি শত সহস্ৰ নাগৰিক আজি ঠাণ্ডাত ওপৰত তম্বু এখন নোহোৱাকৈ বিভিন্ন ঠাইত উন্মুক্ত অৱস্থাত আছে বহুতৰ শিক্ষা বহুতৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনি আহিছে চৰকাৰে প্ৰায় 16,000 পৰিয়ালক এতিয়ালৈকে উচ্ছেদ কৰিলে কাকো পুনঃসংস্থাপন নকৰিলে প্ৰায় 9জন লোকক হত্যা কৰিলে এই উচ্ছেদৰ প্ৰক্ৰিয়াটোত আজি চৰকাৰ বা ৰাষ্ট্ৰৰ দায়িত্ব আছিল যে ভূমিহীন নাগৰিকক ভূমিৰ ব্যৱস্থা কৰা কিন্তু দেখা গৈছে যে বাছি কিছু মানুহক মাটিৰ পট্টা দিছে কৰবাত কিন্তু তেখেতে কৈছে যে মুছলমানক মাটিৰ পট্টা দিয়া নহ'ব মুছলমানক অত্যাচাৰ কৰা হ'ব মুছলমানক হাৰাশাস্তি কৰা হ'ব এয়া কেনে গণতন্ত্ৰ আজি মহামানৱ মহাত্মা গান্ধী দেৱৰ প্ৰতিমূৰ্তিৰ তলৰ পৰা আমি অসমবাসীৰ ওচৰত এই বিচাৰ দিব বিচাৰিছোঁ তেওঁলোকৰ ওচৰত আমাৰ এই অভিযোগ দিব বিচাৰিছোঁ এই মুখ্যমন্ত্ৰীয়ে অসমত এই পৰিৱেশটোৰ সৃষ্টি কৰিলে মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজন কৰিলে তেখেতে কাৰোবাক মিয়া বুলি কৈ তেওঁলোকক এলিনেশ্যন কৰিলে তেওঁলোকক পৃথকীকৰণ কৰি ধ্ৰুৱীকৰণ কৰি তেওঁলোকক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে যিটো সংবিধান আৰু গণতন্ত্ৰৰ পৰিপন্থী আৰু এই কথাটো আমি অসমৰ জনগণক আজি আমি ইয়াৰ পৰা বাৰ্তা দিব বিচাৰিছোঁ যে প্ৰতিজন ভূমিহীন নাগৰিকক ভূমিহীন যদি হয় তেখেতে উচ্ছেদৰ পূৰ্বে যদি সেই ঠাই উচ্ছেদ কৰিব লাগে তেনেহ'লে তেওঁলোকক ভূমিৰ ব্যৱস্থা বা তেওঁলোকক বসবাসৰ কাৰণে সামান্য এটি ভেটিৰ ব্যৱস্থা কৰি হ'লেও যাতে কৰে তাৰ কাৰণে সেই দাবী AIUDF দলে বিগত সময়তে কৰি আহিছে আৰু আজিও কৰিছোঁ